গোলাপ জামুনৰ দৰে একেবাৰে ৰসাল আমলখিৰ মুৰাব্বা আজিৰ মই এই ভিডিঅ'টোত আপোনালোকক বনাই দেখুৱাম। আজিৰ এই মুৰাব্বাটো মই গুড়েৰে বনাইছোঁ। গুড়েৰে বনোৱা আমলখিৰ মুৰাব্বা আপোনালোকে কেতিয়াবা খাইছেনে? যদি খোৱা নাই আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাব, বহুত টেষ্টি হয়। মই আজি যিটো প্ৰক্ৰিয়াৰে আপোনালোকক বনাই দেখুৱাম, এই প্ৰক্ৰিয়াৰে বনাই পেলাই আপোনালোকে গোটেই বছৰটোৰ কাৰণে এইটো ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এই মুৰাব্বাটো বনাবলৈ মই ল'লোঁ 1 কিলোমান জোখৰ এয়া আমলখি। এয়া আমাৰ ঘৰৰে আমলখি। মই ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এয়া বনাবলৈ লৈছোঁ। এতিয়া মই এটা কেৰাহীত গৰম পানী কৰি ল'লোঁ। গৰম পানী কৰাৰ পাছত মই ধুই লোৱা আমলখিকেইটা এই গৰম পানীতে এনেকৈ দি দিছোঁ গোটেইখিনি। প্ৰথমতে মই এইখিনি বইল কৰি ল'ম। এই ছিজনটোতে প্ৰচুৰ পৰিমাণে আমলখি পোৱা যায়। আমলখি বিভিন্ন ধৰণে ষ্ট'ৰ কৰিব পাৰি। মুৰাব্বা হিচাপে ষ্ট'ৰ কৰি ৰাখিবলৈ হ'লে আপোনালোকে গুড়েৰে এইদৰে বনাই ৰাখিব পাৰিব। আমলখিখিনি বইল কৰোঁতে এটা কথা ধ্যান ৰাখিব, যাতে বেছিকৈ বইল হৈ নাযায় আৰু বেছি কমকৈও বইল নহয়। দুইটা কথা ধ্যান ৰাখিব লাগিব আৰু তাৰ কাৰণে 8 পৰা 10 মিনিট বইল কৰিলে হৈ যায়। মই বইল কৰা 8-10 মিনিট হৈ গ'ল। এতিয়া মই এখন কাটা চামুচেৰে এনেকৈ খুচি পেলাই চাইছোঁ। যদি ভালদৰে বইল হৈছে তেতিয়াহ'লে ধুনীয়াকৈ সোমাই যাব, আৰু যদি বইল হোৱা নাই তেতিয়াহ'লে কাটা চামুচখন সোমাই নাযায়। এতিয়া মোৰ কাটা চামুচখন সোমাই চাওঁতে ধুনীয়াকৈ সোমাই গৈছে আৰু বইলটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া বইল হোৱাৰ পাছত মই টুকি ল'লোঁ পানীৰ পৰা। টুকি লোৱাৰ পাছত মই এনেকৈ মুকুলাই পেলাই আধা ঘণ্টা থৈ দিম, যাতে ইয়াৰ যিটো পানী, ওপৰৰ পানীটো শুকাই যায়। ইয়াৰ পানীটো শুকুৱাই পেলাই বনাব, তেতিয়া আপোনালোকৰ এই মুৰাব্বাটো বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া মই এখন কেৰাহীত মোৰ হাতৰে এমুঠি জালুক লৈ লৈছোঁ আৰু এই জালুককেইটা মই এতিয়া ভাজি ল'ম। জালুককেইটা ভাজি পেলাই ব্যৱহাৰ কৰিলে সোনকালে বেয়া হৈ নাযায়, সেইকাৰণে মই জালুককেইটা ভাজি পেলাই গুড়া কৰি ল'ম। আৰু লগতে লৈছোঁ এয়া 9টা ইলাচি। ইলাচি দিলে মুৰাব্বাৰ ফ্লেভাৰটো বহুত ধুনীয়া আহে, সেইকাৰণে মই ইলাচি দিছোঁ। আপোনালোকে যদি ঘৰত আছে দিব, যদি নাই নিদিলেও একো প্ৰব্লেম নহয়। এতিয়া মই ইলাচি আৰু জালুকখিনি আধা গুড়া কৰি লৈছোঁ। এইফালে মোৰ আমলখিখিনিও ৰেডি হৈ গ'ল। আমলখিখিনি আধা ঘণ্টামান মই থৈ দিলোঁ। আধা ঘণ্টামান মুকুলাই থৈ দিলে ওপৰৰ পানীটো শুকাই যায়। এয়া ওপৰৰ পানীটো শুকাই গ'ল, দেখিছেনে? এতিয়া মই এখন কাটা চামুচেৰে আমলখিকেইটা এনেকৈ ফুটাই ফুটাই লৈছোঁ। আপোনালোকে কেঁচাতেও এনেকৈ ফুটাই ল'ব পাৰে, ফুটাই লৈ বইল কৰিব পাৰে, নহ'লে বইল কৰি লৈও আপোনালোকে এনেকৈ ফুটাব পাৰে। বইল কৰি ফুটাবলৈ অলপ সহজ হয়। এনেকৈ ফুটাই দিলে ধুনীয়াকৈ ফুটাটো হৈ যায়, আৰু কেঁচাই ফুটাবলৈ হ'লে অকণমান টান টান লাগে, সেইকাৰণে মই বইল কৰিয়ে ফুটাই লৈছোঁ। আমলখিখিনি ফুটাই হৈ যোৱাৰ পাছত মই কেৰাহীটোত আধা কাপৰ জোখাৰে এয়া পানী দিছোঁ। পানীটো গৰম হোৱাৰ পাছত মই প্ৰথমতে এয়া চেনি দিছোঁ। 1 কিলো আমলখি, আধা কিলো চেনি। তাৰ পাছত মই গুড়ো ব্যৱহাৰ কৰিম ইয়াৰ লগত। এয়া মই প্ৰথমতে চেনিখিনি দি ল'লোঁ জোখমতে। চেনিখিনি দি লোৱাৰ পাছত এতিয়া মই গুড় ব্যৱহাৰ কৰিম। গুড় মই 200 গ্ৰামৰ জোখাৰে এয়া দি লৈছোঁ। এয়া গুড় আৰু চেনি দুইটা মিক্স কৰি এতিয়া মই অকণমান গলাই ল'ম। গলি যোৱাৰ পাছত মই এয়া আমলখিকেইটা দি দিছোঁ। আমলখিকেইটা দি পেলাই ধুনীয়াকৈ লৰাব লাগিব, আৰু অকণমান লৰচৰ হৈ আছে। কেমেৰাটো মই এটা হাতে ধৰি আছোঁ আৰু এটা হাতে মই লৰাই আছোঁ, সেইকাৰণে অকণমান লৰচৰ হৈছে। এতিয়া মই এয়া লৰাই পেলাই মিক্স কৰি দিছোঁ আমলখিকেইটা। এনেদৰে আপোনালোকে ল' ফ্লেমত বইল কৰি থাকিব লাগিব। মুৰাব্বা বনাবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। এতিয়া মোক 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ প্ৰয়োজন হ'ব। মই এনেকৈ গুড় আৰু চেনিত এই আমলখিখিনি এনেকৈ উতলাই থাকিম। ফ্লেমটো হাই কৰিব নালাগে, ল' ফ্লেমত বনাব লাগে। হাই ফ্লেমত কৰিলে তলত লাগি যাব। ইয়াত গুড় আৰু চেনি আছে, আঠাজাতীয় বস্তু, সেইকাৰণে তলত লাগি যাব। আৰু আপোনালোকে ঘনাই লৰাই থাকিব লাগিব। ঘনাই লৰাই নাথাকিলেও আপোনালোকৰ তলত লাগি যাব পাৰে, সেইকাৰণে আপোনালোকে ঘনাই লৰাই থাকিব। আৰু এতিয়া মই পিচি লোৱা এয়া জালুকৰ গুড়া আৰু ইলাচি গুড়াখিনি এতিয়া দি দিছোঁ। দি পেলাই আকৌ লৰাই দিম। লৰাই পেলাই মিক্স কৰি দিছোঁ। এয়া এনেকৈ উতলাই থাকোঁতে থাকোঁতে আমলখিৰ কালাৰটো চেঞ্জ হৈ যাবগৈ। লাহে লাহে এয়া মোৰ কালাৰটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে। আমলখিৰ কালাৰটো দেখিছেনে? সেউজীয়া কালাৰৰ পৰা লাহে লাহে গোলাপ জামুনৰ কালাৰৰ দৰে হ'বলৈ ধৰিছে। মই এতিয়া তাঁৰ আহিছে নেকি চাইছোঁ। যেতিয়ালৈকে তাঁৰটো নাহে তেতিয়ালৈকে এনেকৈ বইল কৰি থাকিব লাগিব। এয়া লাহে লাহে আৰু অলপ কালাৰ চেঞ্জ হৈছে। এয়া দেখিছেনে? প্ৰায় হ'বলৈ হৈছে, আৰু মই আকৌ এবাৰ চেক কৰি ল'ম। এয়া প্ৰায় হৈ গৈছে। এতিয়া মই আকৌ এবাৰ চেক কৰিম তাঁৰটো আহিছেনে নাই। এয়া দেখিছেনে? তাঁৰটো আহি গৈছে। এতিয়া মই ফ্লেমটো অফ কৰি দিলোঁ। প্ৰায় 1.5 ঘণ্টা সময় লাগিলে এনেকৈ ধুনীয়া কালাৰৰ হৈ যাব। এয়া দেখিছেনে? ফ্লেমটো অফ কৰি দিয়াৰ পাছতো উতলিয়ে আছে। অলপ সময়লৈ এনেকৈ উতলি থাকিব, লাহে লাহে লৰাই থাকিব আপোনালোকে। এয়া লাহে লাহে উতলাটো কমি গৈছে। ফ্লেমটো অফ কৰি দিছোঁ, আৰু আপোনালোকে ঠাণ্ডা হ'বলৈ দিব। দি পেলাই যিটো পাত্ৰত থয় সেইটো চিচাৰৰ পাত্ৰ ল'ব। পাত্ৰটো চিচাৰৰ হ'লে ভাল হৈ থাকিব বহুত দিনলৈ। এয়া মই এটা চিচাৰৰ বাতিলৈ
কাঢ়ি লৈ আপোনালোকক দেখুৱাইছোঁ দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে এটা মই আপোনালোকক ইয়াত ভাঙিও দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো এনেকৈ যেতিয়া চেপি দিব ইয়াৰ পৰা ৰস ওলাই আহিব খুব ধুনীয়াকৈ আমলখিটোৰ ভিতৰত গুড় মছলা চেনি ধুনীয়াকৈ সোমাই গৈছে খুব সফট কোমল হৈ যাব আৰু এনেকৈ চেপি দিলে ধুনীয়াকৈ ভিতৰৰ পৰা ৰস ওলাই আহিব আৰু মই অকণমান ভাঙি দেখুৱাইছোঁ ভিতৰটো কিমান ধুনীয়াকৈ সিজি গৈছে খুব সফট হৈ যাব এনেকৈ আপোনালোকে মুৰাব্বা বনাই খাব যদি ভাল লাগিলে ভিডিঅ'টো যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম